আমি দুখীয়া কিয় দুখীয়া চেনেললৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি মাছ ধৰিছিলোঁ, ৰাতিপুৱাই মাছ ধৰিলোঁ। মাছ ধৰাৰ পিছত আমি এতিয়া তিয়ঁহ বাৰীখনত সোমাইছোঁ। যিখন খেতি আমি খেতিৰ পৰা 2 টকা ইনকম কৰিব পাৰোঁ, সেইখন বাৰীত সোমাইছে। ইয়াত সোমাই দেখিলোঁ যে তিয়ঁহ ছিঙিব পৰা হৈ আছে। চব তিয়ঁহ পৰিছে, তিয়ঁহ ছিঙিব আৰু তিয়ঁহ ছিঙি আছোঁ। সদায় দিনে ভিডিঅ' নকৰোঁ, কিন্তু আজি ভাবিলোঁ ভিডিঅ' ৰাতিপুৱাই মাছো ধৰিলোঁ, লগতে তিয়ঁহ আৰু জিকা, ভাত কেৰেলা এনেকৈ ভিডিঅ' এটা বনাম। এয়া চব তিয়ঁহ গছ কেনেকুৱা হৈ আছে আৰু লাগি আছে। এতিয়া নাই কমেও ইয়াত 30-40 কেজি তিয়ঁহ লাগি আছে। এইবিলাক চালোঁ, এতিয়া এইবিলাক ছিঙিম আমি। ছিঙি নি পেলাই আকৌ বিকিব লাগিব। আমাৰ হৈছে কৃষি জীৱন, কৰ্মৰ লগতে জড়িত ধৰোঁ। কৃষি কৰি 2 টকা পইচা পাওঁ, সেয়া আমাৰ ঘৰ আৰু ঘৰৰ পৰিয়ালসকলো চলোৱা। এইটো চালক, এইটো হৈছে আমাৰ তিয়ঁহ বাৰী। আছে ভাত কেৰেলা, জিকা বাৰী দৰ দেখোন। এতিয়া তিয়ঁহ কেনেকৈ লাগি আছে। কালি ছিঙিছিলোঁ, ইয়াৰ পৰা 45 কেজি তিয়ঁহ ছিঙিছিলোঁ এইডৰা বাৰীৰ পৰা। আজিও ওলাব 30-25 কেজিমান, আজিও ওলাব। এনেকৈ সদায় ছিঙি থোৱা, বেছিদিন ছিঙা নাই। আজি মানে এসপ্তাহ মানে হৈছে ছিঙা। এনেকৈ কি কওঁ, আৰু বজাৰত দাম নাই। 10 টকা 15 টকা কেজি তিয়ঁহ দিবলগীয়া হৈছে পাইকাৰী। খুচুৰা বিকিলে পাম, খুচুৰা বিকিলে আমি 25 টকাৰ পৰা 30 টকা পাম, কিন্তু খুচুৰা ইমানখিনি বিকিবলৈ আমাৰ জেগা নাই। সেইকাৰণে আমাৰ পাইকাৰী দি দিওঁ। সেই চালক, এইবোৰ কলি, এইটো জাতটো বহুত ধুনীয়া জাত, হাইব্ৰিড জাত হয়। এইটো মানে প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে লাগে বুলি ক'লেও ভুল নহয়। এয়া চালক, প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে লাগে, এটাৰ পৰা এটা এৰি পেলাই প্ৰতিটো লাগে। আৰু এইটো বহুত কম সময়ৰ ভিতৰতে লাগে। এইটো নামধাৰী বুলি কোৱা হয়। নামধাৰী বুলি বহুত সোনকালে লাগে। এয়া চালক, বিশ্বাস নকৰিব পাৰে, কিন্তু বাৰীডৰা চাওক। তাৰপিছত আপুনি চাই পেলাই ক'ব যে কিমান গুটি আছে। গুটিবিলাক চব পাতৰ মাজত সোমাই আছে। এইবিলাক চালক, আপোনালোকে যে চাই পাতৰ মাজত সোমাই আছে। দেখুৱাবলৈ বুলি নহয়, মানে যিটো এটা কৰিছোঁ, কৰাৰ ভিতৰত এটা ভিডিঅ' এটা বনাইছোঁ, সেইটোৱে। কাৰোবাক দেখুৱাম বুলি বা হেৰি কৰিম বুলি ভিডিঅ' বনোৱা নাই। কাৰণ নিজৰ কৰ্ম কৰিছোঁ, নিজৰ কষ্ট ঘাম মাটিত পেলাইছোঁ, তাৰপাছত খেতি কৰিছোঁ। খেতি কৰাৰ পিছত কিবা এটা ফল পাইছোঁ। মানে এনেই থকা দিনকেইটাত খেতি কৰিলে কিবা এটা নিজৰ কৰ্ম উপাৰ্জন হয়। এইটো চালোঁ, এয়া আছিল তিয়ঁহ বাৰীখন। পাছত দেখুৱাই আছোঁ আপোনালোকক। ইয়াৰ পিছত জিকা আৰু ভাত কেৰেলা। জিকা আৰু ভাত কেৰেলা কেনেকৈ কৰে তাৰ ওপৰত আমি ক'ব পাৰিম। চালক, এইখন আমাৰ হৈছে তিয়ঁহ বাৰী। ইয়াৰ পাছতে লাগি আছে এইখন হৈছে ভাত কেৰেলা। তাৰ পৰা আপোনাক ভিডিঅ' দিম।